নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সপ্তমমান শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ অন্তৰ্গত প্ৰথম যেটো চেপ্টাৰ আছে পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন নামৰ পাঠটিৰ পৰা দুইৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। তোমালোকে প্ৰশ্নবোৰ ভালদৰে চাবা। অনুশীলনী 2ৰ 1 নম্বৰ প্ৰশ্নটো আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। উত্তৰ বাহ্যিক শক্তিৰ দুটা উদাহৰণ হ'ল ৰ'দ বতাহ। ক্ষয় কাৰ্য কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ ক্ষয় কাৰ্য 2 প্ৰকাৰৰ যেনে বিচূৰ্ণীভৱন ক্ষয়ীভৱন। গ নম্বৰ দিছে অৱক্ষেপণ বুলিলে কি বুজা? উত্তৰ নদী বতাহ হিমবাহ আদি প্ৰাকৃতিক কাৰকে বহন কৰি অনা মাটি বালি শিল আদি কোনো এঠাইত জমা কৰা কাৰ্যক অৱক্ষেপণ বোলে। ঘ নম্বৰ বালিয়ৰী কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ বালিয়ৰী 2 প্ৰকাৰৰ যেনে অনুদৈৰ্ঘ্য বালিয়ৰী অনুপ্ৰস্থ বালিয়ৰী। 2 নম্বৰ সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? উত্তৰ সূৰ্যৰ দিশে থকা পৰ্বতৰ ঢালবোৰত সূৰ্যৰ তাপ বেছিকৈ পৰাৰ ফলত শিলাস্তৰত ফাট মেলে। এইদৰে ফাট মেলি ভাঙি ছিঙি যোৱাৰ ফলত কালক্ৰমত উচ্চভূমি ক্ষয়জাত পৰ্বতত পৰিণত হ'ব পাৰে যেনে ভাৰতৰ আৰাৱলী পৰ্বত। 3 নম্বৰ দিছে হিমবাহৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ 2 মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলবোৰত জমা হৈ থকা বৰফবোৰৰ ওপৰৰ স্তৰৰ হেঁচা আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত তললৈ নদীৰ দৰে নামি হিমবাহৰ সৃষ্টি কৰে। 4 নম্বৰ প্ৰশ্ন সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে? উত্তৰ সাগৰৰ ঢৌৱে উপকূলভূমিত ক্ষয় পৰিবহণ আৰু অৱক্ষেপণৰ দ্বাৰা পৰিৱৰ্তন সাধন কৰে। সাগৰৰ ঢৌৱে উপকূল অঞ্চল ক্ষয় কৰি আন ঠাইলৈ লৈ গৈ জমা কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিবা।